নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত আমি কাৰেণ্ট এফেয়াৰ্স 2026 চনৰ 2026ৰ এপ্ৰিল মান্থৰ মান্থলি কাৰেণ্ট এফেয়াৰ্সৰ ভিডিঅ'টো লৈ আহিছো। গতিকে ভিডিঅ'টোত 50টা MCQ আছে, ভেৰি ইম্পৰ্টেণ্ট। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ইয়াৰ লগতে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্সৰ বুকলেট দুখন ল'ব বিচাৰে, ইখন হৈছে আসাম কাৰেণ্ট এফেয়াৰ্সৰ বুকলেটখন আৰু এইখন হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্সৰ বুকলেটখন। তো গোটেই মেলি আপোনালোকে 2000ৰো অধিক কাৰেণ্ট এফেয়াৰ্সৰ MCQ পাব এই বুকলেট দুখনত। যদি এই বুকলেট দুখন বাই কৰিব বিচাৰে, চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰিব পাৰে। তাতে আপোনালোকে 50 টকা মাত্ৰ পে' কৰি এই বুকলেটখন ল'ব পাৰে। প্ৰথম প্ৰশ্নটো আহিছে ভেৰি ইম্পৰ্টেণ্ট। ৰিচেণ্টলি হু ৱাজ ক্ৰাউণ্ড মিছ ইউনিভাৰ্ছ আসাম 2026? শেহতীয়াকৈ কাক মিছ ইউনিভাৰ্ছ অসম 2026ৰ খিতাপটো দখল কৰিছে কোনে? তেখেতে লাভ কৰিছে মিছ ইউনিভাৰ্ছ আসামৰ খিতাপটো। এখেত হৈছে পিংকি বসুমতাৰী। অপশ্যন বি ইয়াৰে কাৰেক্ট হ'ব। Next question to is an important question. Recently, which medal did Lavlina Borgohain win at the Asian Boxing Championship in April 2026? তো শেহতীয়াকৈ এপ্ৰিল মাহত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত লাভলিনা বৰগোহাঁইয়ে এই ব্ৰঞ্জৰ পদকটো লাভ কৰিবলৈ সক্ষম হয়। লাভলিনা বৰগোহাঁইয়ে 75 কেজি কেটেগৰীত এই মেডেলটো লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু তেখেতে ছেমিফাইনেল খেলখনত হাৰিছিলে এখেতৰ হাতত উজবেকিস্তানৰ আজিজা জকিৰভাৰ হাতত। Next question হৈছে who among the following has been honored with the Shilpa Sadhana Award 2026 by the organization Shokala? তো Shokala নামৰ সংস্থাটোৱে শেহতীয়াকৈ শিল্প সাধনা বঁটা প্ৰদান কৰিছে 2026 চনৰ বাবে আৰু সেইটো লাভ কৰিছে ভৱাকান্ত শইকীয়াই। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। ভৱাকান্ত শইকীয়াই এই শিল্প সাধনা বঁটা 2026টো লাভ কৰিছে। তো এইটো চাব পাৰে ভৱাকান্ত শইকীয়া এগৰাকী ভিজুৱেল আৰ্টিষ্ট হয়। তেখেতে বৰ্তমান গোলাঘাট চাৰু কলা বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত হৈ আছে। Next question to is what is the rank of Assam among northeastern and Himalayan state in the recent fiscal health index? তো শেহতীয়াকৈ fiscal health indexত উত্তৰ পূব আৰু হিমালয়ৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান হৈছে? তো নৰ্থ ইষ্টাৰ্ণ এণ্ড হিমালয়ান ষ্টেট কেইখনৰ ভিতৰত অসমৰ স্থান হৈছে পঞ্চম। অপশ্যন চি ইয়াৰে কাৰেক্ট হ'ব ফিজিকেল হেল্থ ইণ্ডেক্সৰ। আৰু অৰুণাচল প্ৰদেশে শীৰ্ষস্থান লাভ কৰিছে এই নৰ্থ ইষ্টাৰ্ণ ষ্টেট কেইখনৰ ভিতৰত। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য ৰিচেণ্টলি ৰিলিজড এছামিজ বুক জীৱন আৰু দৰ্শন লাইফ এণ্ড ফিলচফি? তো জীৱন আৰু দৰ্শন নামৰ এখন বুক ৰিলিজ হৈছিলে শেহতীয়াকৈ। সেইখন ৰচনা কৰিছিলে সৌৰভপ্ৰাণ গোস্বামীয়ে। অপশ্যন বিটো ইয়াৰে কাৰেক্ট হ'ব। এইটো হৈছে প্ৰথম প্ৰশ্নটো আসাম স্পেচিফিক। ৰিচেণ্টলি হু এমং দ্য ফলোয়িং ইজ এ ৰেচিপিয়েণ্ট অফ দ্য গুৰুদেৱ কালীচৰণ ব্ৰহ্মা এৱাৰ্ড 2026? শেহতীয়াকৈ তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনজনে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা লাভ কৰিছে 2026 চনৰ বাবে? তো গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা দুজনক দিয়া হৈছে। তো ইয়াৰে ভিতৰত এখেতে লাভ কৰিছে কৰেন্দ্ৰ বসুমতাৰী। এখেতক মৰণোত্তৰভাৱে দিয়া হৈছে পোষ্টহুমাছলি। আৰু এজনে লাভ কৰিছে, তেওঁৰ নাম হৈছে ৰমেশ চি ভৰদ্বাজ। ৰমেশ চি ভৰদ্বাজ দুজনে লাভ কৰিছে, মনত ৰাখিব, গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা। নেক্সট কুৱেশ্যনটো হৈছে আসামছ মনিকা দালেক অন হুইচ মেডেল এট দ্য 11th ইণ্টাৰনেশ্যনেল মস্কো ষ্টাৰ উছু চেম্পিয়নশ্বিপ ইন 2026? তো অসমৰ মনিকা দালেকে 11 সংখ্যক আন্তঃৰাষ্ট্ৰীয় মস্কো ষ্টাৰ উছু চেম্পিয়নশ্বিপত এটা পদক লাভ কৰিছে। কি পদক লাভ কৰিছে? চিলভাৰ মেডেল। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। আৰু এইটো ৰাছিয়াত অনুষ্ঠিত হৈছিলে এই উছু চেম্পিয়নশ্বিপখন। নেক্সট কুৱেশ্যনটো হৈছে ডক্টৰ অতনু নাথ who was recently awarded the 2026 Breakthrough Prize in Fundamental Physics is an assistant professor at the which of the following colleges? তো অতনু নাথ হৈছে এই টিহু কলেজখনৰ এগৰাকী এছিষ্টেণ্ট প্ৰফেচাৰ, যাক শেহতীয়াকৈ
ফিজিক্স অৰ্থাৎ পদাৰ্থ বিজ্ঞানত ব্ৰেকথ্ৰু প্ৰাইজ প্ৰদান কৰা হৈছে। তো এই ব্ৰেকথ্ৰু প্ৰাইজটোক অস্কাৰ্ছ অফ চায়েন্স বুলিও কোৱা হয়। Next question is recently Assam's indigenous Sansipat Chitra was showcased at the which national level event? তো শেহতীয়াকৈ অসমৰ স্বদেশী এই সাঁচিপাত চিত্ৰটো কোনখন ৰাষ্ট্ৰীয় অনুষ্ঠানত প্ৰদৰ্শিত হৈছিলে? তো অসমৰ এই সাঁচিপাত চিত্ৰটো নেশ্যনেল আৰ্ট এক্সিবিশ্যন অৰ্থাৎ ৰাষ্ট্ৰীয় শিল্প প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হৈছে এইটো। Next question is the Yangli festival was recently celebrated by which community in Assam? তো শেহতীয়াকৈ অসমত এই ইয়াংলি উৎসৱটো পালন কৰা হৈছে। কোনটো সম্প্ৰদায়ে এই ইয়াংলি উৎসৱটো পালন কৰে? বড়ো, মিচিং, তিৱানী, ৰাভা। তো এই ইয়াংলি উৎসৱটোক লক্ষ্মী আদৰা ফেষ্টিভেল বুলিও কোৱা হয়। লক্ষ্মী আদৰা উৎসৱ বুলিও কোৱা হয়। তো এইটো পালন কৰে তিৱা সম্প্ৰদায়ৰ লোকসকলে। অপশ্যন চি ইয়াৰে কাৰেক্ট হ'ব। Next question is who won the Best Actor Award for the film Rudra at the inaugural INCA Award in 2026? তো শেহতীয়াকৈ 2026 চনত প্ৰথমটো ইনকা বঁটা প্ৰদান কৰা হৈছে। তো ইয়াতে ৰুদ্ৰ নামৰ ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে কোনে? ৰবি শৰ্মাই। অপশ্যন বি2 ইয়াৰে শুদ্ধ হ'ব। Next question is the government of Assam celebrates Students' Day every year in March 31st to commemorate the birth anniversary of which leader? তো প্ৰতি বছৰে 31 মাৰ্চ তাৰিখে ছাত্ৰ দিৱস পালন কৰা হয় বৰফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম জয়ন্তী উপলক্ষে। Next question is recently Assam's Dr. Shekhar Suman Bora received the University Innovator Award at which event? তো শেহতীয়াকৈ অসমৰ ডক্টৰ শেখৰ সুমন বৰাই কোনটো অনুষ্ঠানত বিশ্ববিদ্যালয় উদ্ভাৱক বঁটা লাভ কৰিছে? তো বিশ্ববিদ্যালয় উদ্ভাৱক বঁটা লাভ কৰিছে ডক্টৰ শেখৰ সুমন বৰাই এই টেক্সাছ ইনোভেশ্যন কনফাৰেন্স এণ্ড এৱাৰ্ডছ 2026ত। লগতে এই ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব, ইয়াতে ক্লিক কৰিব নাপাহৰিব। ইয়াতে ক্লিক কৰি হাইপ কৰি দিব। Next question হৈছে এইটো এটা important question. Who will be conferred with the prestigious Lata Dinanath Mangeshkar Award 2026? তো লতা দীননাথ মংগেশকাৰ বঁটা 2026 চনৰ নিৰ্বাচিত কৰা হৈছে। কাক প্ৰদান কৰা হ'ব? এখেতক প্ৰদান কৰা হ'ব। এখেতৰ নাম হৈছে কৈলাশ সত্যাৰ্থী। কৈলাশ সত্যাৰ্থীয়ে এই লতা দীননাথ মংগেশকাৰ বঁটা 2026 চনৰটো লাভ কৰিব। এতিয়া চাব পাৰে নোবেল পিচ প্ৰাইজ লাভ কৰিছিলে এখেতে 2014 চনত। ইয়াৰ লগতে এই বঁটাটো আগতে লাভ কৰিছিলে নৰেন্দ্ৰ মোদী 2022 চনত প্ৰথমবাৰৰ বাবে। আশা ভোছলে 2023 চনত লাভ কৰিছে। অমিতাভ বচ্চনে 2024 চনত আৰু 2025 লাষ্ট যিটো আছিলে এইটো কুমাৰ মংগলম বিৰলাই লাভ কৰিছিলে। Next question হৈছে who has been made the brand ambassador of Indian Census 2027? তো ভাৰতীয় লোকপিয়ল 2027ৰ ব্ৰেণ্ড এম্বেছাডৰ কাক বনোৱা হৈছে? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তো 2027 চনৰ চেঞ্চাছৰ ব্ৰেণ্ড এম্বেছাডৰ গৰাকী হৈছে এখেতৰ নাম হৈছে সুদৰ্শন পাটনায়ক। অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব। আৰু ইয়াৰ উপৰিও 2027 চনৰ এই লোকপিয়লটোৰ মেস্কটটো মনত ৰাখিব প্ৰগতি এণ্ড বিকাশ। Next question হৈছে what is the rank of India in the list of world's largest cybercrime hubs in the World Cybercrime Index 2026? তো বিশ্ব চাইবাৰ ক্ৰাইম সূচকাংক 2026ত বিশ্বৰ সৰ্ববৃহৎ চাইবাৰ ক্ৰাইম হাবৰ তালিকাত ভাৰতে স্থান লাভ কৰিছে 10তম স্থান। অপশ্যন চি2 ইয়াৰে শুদ্ধ হ'ব। শীৰ্ষস্থান লাভ কৰিছে ৰাছিয়া দেশখনে, দ্বিতীয় স্থান ইউক্ৰেইন, তৃতীয় স্থান চাইনা। So ইয়াৰ আগৰখিনি আছিলে আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ। তো এতিয়া আমি নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰিম, নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল। তো ৰিচেণ্টলি হু হেজ বিন এপইণ্টেড এজ এ নিউ ভাইচ চেয়াৰমেন অফ নীতি আয়োগ? তো নীতি আয়োগক শেহতীয়াকৈ নতুন উপাধ্যক্ষ নিযুক্তি দিয়া হৈছে। তেখেতৰ নাম কি? এখেত হৈছে নতুন উপাধ্যক্ষ। তো
তো ইয়াৰে আগৰে আছিল সুমন বেৰী, ইয়াৰ আগৰজন। তো নতুন ভাইচ চেয়াৰমেন অৰ্থাৎ উপাধ্যক্ষগৰাকী হৈছে অশোক লাহিৰী, অপশ্যন চি ইয়াৰে কাৰেক্ট এনচাৰ হ'ব। আৰু আমি জানো চেয়াৰমেন কোন হয়? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে নীতি আয়োগৰ চেয়াৰমেন। তো আপোনালোকে নীতি আয়োগ কেতিয়া প্ৰতিষ্ঠা হৈছিলে, এষ্টাব্লিছড ইয়াৰটো আৰু ইয়াৰে হেডকোৱাৰ্টাৰটো ক'ত আছে এইটো কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি ৰিচেণ্টলি লঞ্চড ৱৰ্ল্ডছ ফাৰ্ষ্ট ডিজিটেল চেঞ্চাছ। তো শেহতীয়াকৈ বিশ্বৰ প্ৰথমটো ডিজিটেল লোকপিয়ল আৰম্ভ কৰিছে আমাৰ ভাৰত দেশখনে, অপশ্যন চিটো শুদ্ধ হ'ব। এতিয়া চাব পাৰে প্ৰথম ফেজটো 1 এপ্ৰিলত আৰম্ভ হৈছিলে আৰু ছেকেণ্ড ফেজটো যিটো পপুলেশ্যন কাউণ্টিং হ'ব এইটো ফেব্ৰুৱাৰী 2027 পৰা আৰম্ভ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ চেংচুৱেৰী হেজ বিকাম ইণ্ডিয়াছ 99th ৰামচাৰ চাইট। তো ভাৰতৰ 99তম ৰামচাৰ চাইটখন শেহতীয়াকৈ ঘোষণা কৰা হৈছে। সেইখন কোনখন? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আমাক এক্সামত সুধিব পাৰে যে ভাৰতত বৰ্তমান কিমানখন ৰামচাৰ চাইট আছে একৰ্ডিং টু 1 মে। তো বৰ্তমান ভাৰতত 99খন ৰামচাৰ চাইট আছে আৰু শেহতীয়াকৈ নতুন ৰামচাৰ চাইটখন হৈছে এই চেখা ঝিল বাৰ্ড চেংচুৱেৰী অৰ্থাৎ চেখা ঝিল পক্ষী অভয়াৰণ্যখন। আৰু এইখন অভয়াৰণ্য উত্তৰ প্ৰদেশ ৰাজ্যখনত অৱস্থিত। উত্তৰ প্ৰদেশৰ 12তম ৰামচাৰ চাইট হয় এইখন। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ ক্ৰাউণ্ড দ্য উইনাৰ অফ দ্য ফেমিনা ইণ্ডিয়া ৱৰ্ল্ড 2026। ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড 2026ৰ খিতাপ জয়লাভ কৰিছে সাধ্বী সতীশ চেলে, অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব। সাধ্বী সতীশ চেলে লাভ কৰিছে ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড 2026টো। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ চিটি ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট কোৱাণ্টাম কম্পিউটাৰ ছেট টু বি লঞ্চ। তো ভাৰতৰ প্ৰথমটো কোৱাণ্টাম কম্পিউটাৰ মুকলি কৰা হ'ব অমৰাৱতী চহৰখনত। নেক্সট কুৱেশ্যনটো হৈছে দ্য ইণ্ডিয়ান আৰ্মি লঞ্চড অপাৰেশ্যন হিম সেতু অন এপ্ৰিল 9th 2026 ইন হুইচ ৰিজন। তো শেহতীয়াকৈ ভাৰতীয় সেনাই 2026 চনৰ এপ্ৰিল মাহত এটা অপাৰেশ্যন যিটোৰ নাম হৈছে হিম সেতু এইটো আৰম্ভ কৰিছিলে। তো এইটো ক'ত আৰম্ভ কৰিছে? এইটো আৰম্ভ কৰিছে নৰ্থ ছিকিমত, উত্তৰ ছিকিমত। নেক্সট কুৱেশ্যনটো হৈছে লেজেণ্ডাৰী ছিংগাৰ আশা ভোছলে হু পাছড এৱে ইন এপ্ৰিল 2026 ৰিচিভড পদ্ম বিভূষণ ইন হুইচ ইয়াৰ। তো শেহতীয়াকৈ আমাৰ প্ৰখ্যাত এগৰাকী কিংবদন্তি গায়িকা আশা ভোছলেৰ মৃত্যু হৈছিলে। তেখেতে পদ্ম বিভূষণ বঁটা কেতিয়া লাভ কৰিছিলে সেইটো আমি ক'ব লাগে। তেখেতে পদ্ম বিভূষণ বঁটা লাভ কৰিছিলে 2008 চনত আৰু ইয়াৰ লগতে তেখেতে পদ্মশ্ৰী এৱাৰ্ডো লাভ কৰিছিলে। তো পদ্মশ্ৰী এৱাৰ্ডটো লাভ কৰিছিলে 1997 চনত পদ্মশ্ৰী লাভ কৰিছিলে আৰু দাদা চাহেব ফাল্কে বঁটাও লাভ কৰিছিলে তেখেতে 2000 চনত। দুয়োটাই মনত ৰাখিব আপোনালোকে। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন কনফাৰ্ড উইথ দ্য প্ৰেষ্টিজিয়াছ প্ৰফেচাৰ MS স্বামীনাথন এৱাৰ্ড ফৰ দ্য ইয়াৰ 2026। 2026 চনৰ MS স্বামীনাথন বঁটা কাক প্ৰদান কৰা হৈছে? তো MS স্বামীনাথন এৱাৰ্ডটো লাভ কৰিছে এই বছৰ অপশ্যন বি চৌধুৰী শ্ৰীনিবাস ৰাৱে। এখেত হৈছে ডক্টৰ চৌধুৰী শ্ৰীনিবাস ৰাও আৰু তেখেত হৈছে নেশ্যনেল একাডেমী অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ মেনেজমেণ্টৰ ডাইৰেক্টৰ। নেক্সট কুৱেশ্যনটো হৈছে আকৌ এটা এক্সাৰচাইজ চাইক্লন 2026। তো এইটো এটা সামৰিক অনুশীলন হয় ভাৰত আৰু কোনখন দেশৰ মাজত। চাইক্লনটো ভাৰত আৰু ইজিপ্তৰ মাজত অনুষ্ঠিত হয় প্ৰতি বছৰে। এইটো অৰ্থাৎ ৪ৰ্থতম এডিশ্যন আছিলে। 9 এপ্ৰিলৰ পৰা 17 এপ্ৰিললৈ অনুষ্ঠিত হৈছিলে এইটো। নেক্সট কুৱেশ্যনটো হৈছে এক্সাৰচাইজ ডাষ্ট লীগ 2026 ইজ এ জইণ্ট মিলিটাৰী এক্সাৰচাইজ কণ্ডাক্টেড বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি। তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এক্সাৰচাইজবিলাক। তো এক্সাৰচাইজ ডাষ্ট লীগ 2026 চনৰ এইটো ভাৰত আৰু উজবেকিস্তানৰ মাজত অনুষ্ঠিত হৈছিলে। অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব। এইটো 7th এডিশ্যন আছিলে অৰ্থাৎ 7ম সংস্কৰণ আছিলে। নেক্সট কুৱেশ্যনটো হৈছে একৰ্ডিং টু দ্য ৰিপৰ্ট ৰাইজিং ৰেপ্ৰেছন মিটছ গ্ল'বেল ৰেজিষ্টেন্স হোৱাট ইজ ইণ্ডিয়াছ গ্ল'বেল ৰেংক ইন দ্য ইণ্টাৰনেট শ্বাটডাউন ইন 2025। তো ইণ্টাৰনেট শ্বাটডাউনৰ ক্ষেত্ৰত বিশ্বব্যাপী ভাৰতৰ স্থান হৈছে
দ্বিতীয়। ইয়াতে চাব পাৰে ম্যানমাৰে প্ৰথম স্থান লাভ কৰিছিলে আৰু পাকিস্তান থাৰ্ড। Next question question 2 হৈছে National Civil Service Day observed on which date? ৰাষ্ট্ৰীয় লোকসেৱা দিৱস কোন তাৰিখে পালন কৰা হয়? প্ৰতি বছৰে পালন কৰা হয় 21 এপ্ৰিল তাৰিখে নেশ্যনেল চিভিল সাৰ্ভিস ডে অৰ্থাৎ ৰাষ্ট্ৰীয় লোকসেৱা দিৱস। Next question 2 হৈছে which railway depot has become India's first water neutral railway depot in April 2026? 2026 চনৰ এপ্ৰিল মাহত কোনটো ৰেলৱে ডেপো ভাৰতৰ প্ৰথমটো জল নিৰপেক্ষ ৰেলৱে ডেপো হিচাপে পৰিগণিত হৈছে? তো গুজৰাটৰ আহমেদাবাদত থকা এই কাংকাৰিয়া কোচিং ডেপোটো। Next question to is which city topped the list of India's most polluted cities in March 2026? তো 2026 চনৰ মাৰ্চ মাহত ভাৰতৰ আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে তালিকাভুক্ত হৈছে গুৰুগ্ৰাম চহৰখন। ইয়াতে চাব পাৰে হাৰিয়ানা ৰাজ্যখনৰ পৰা 4খন চহৰ চিনাক্ত কৰা হৈছে টপ 10 most polluted cities-ৰ ভিতৰত গুৰুগ্ৰামখন আমি পঢ়িলো, বাহাদুৰগড়, ফৰিদাবাদ আৰু মানেশ্বৰ। Next question is on the occasion of World Heritage Day 2026, the foundation stone of India's first petroleaf conservation park is laid in which location? ভাৰতৰ প্ৰথমটো পেট্ৰগ্লিফ সংৰক্ষণ উদ্যানৰ আধাৰশিলা স্থাপন কৰা হৈছে লেহত, লেহ লাডাখৰ। অপশ্যন এ শুদ্ধ হ'ব। 18 এপ্ৰিল তাৰিখে ৱৰ্ল্ড হেৰিটেজ ডে পালন কৰা হয় প্ৰতি বছৰে। Next question to is এইটো এটা important question. What is the name of NASA's first crewed moon mission after 53 years since Apollo 17? তো 53 বছৰৰ পিছত নাসাৰ প্ৰথমটো মানৱ চন্দ্ৰযান অভিযান কৰিছিলে, চন্দ্ৰ অভিযান কৰিছিলে। প্ৰথমটো আছিলে এপলো 17 এই মিশনটো। তো এই নতুন মিশনটোৰ নাম হৈছে 2026 চনত কৰা আৰ্টেমিছ 2। অপশ্যন বি টো শুদ্ধ হ'ব। তো ইয়াতে চাব পাৰে এপ্ৰিলৰ 1 তাৰিখে এই মিশনটো লঞ্চ কৰা হৈছিলে আৰ্টেমিছ 2 মিশনটো। Next question to is recently who became the first woman to travel beyond low Earth orbit and reach lunar orbit? তো শেহতীয়াকৈ কোনগৰাকী মহিলা নিম্ন পৃথিৱী কক্ষপথৰ বাহিৰলৈ গৈ চন্দ্ৰকক্ষৰ কক্ষপথত প্ৰৱেশ কৰা প্ৰথমগৰাকী মহিলা হৈছে? তো আমি অলপ আগতে পঢ়িলো আৰ্টেমিছ 2 এই মিশনটোৰে এগৰাকী সাইন্টিষ্ট আছিলে এখেত। তো এখেতৰ নাম হৈছে ক্ৰিষ্টিনা কোচ। অপশ্যন বি টো এ টো ইয়াৰে শুদ্ধ হ'ব। Next question is the Narit AI tool was launched by police of which state? তো শেহতীয়াকৈ Narit AI নামৰ এই AI টুলটো মুকলি কৰিছে কোনখন ৰাজ্যৰ আৰক্ষীয়ে? তো এই Narit AI টোৰ সম্পূৰ্ণ ৰূপটো মনত ৰাখিব নাৰ্কোটিক্স এনালাইচিছ এণ্ড ৰেক বেছড ইনভেষ্টিগেশ্যন টুল। এইটো গুজৰাট পুলিচ অৰ্থাৎ গুজৰাট আৰক্ষীয়ে মুকলি কৰিছে এই AI টুলটো। Next question to is World's Earth Day is observed in which date? বিশ্ব ধৰিত্ৰী দিৱস প্ৰতি বছৰে পালন কৰা হয় World Earth Day। এই বছৰ পালন কৰা হৈছে 22 এপ্ৰিল তাৰিখে। অপশ্যন বি টো শুদ্ধ হ'ব ইয়াৰে। আৰু এই বছৰৰ থিমটো মনত ৰাখিব আৱাৰ পাৱাৰ আৱাৰ প্লেনেট। আৱাৰ পাৱাৰ আৱাৰ প্লেনেট হৈছে থিমটো। Next question to is on which date World Health Day 2026 celebrated? তো বিশ্ব স্বাস্থ্য দিৱস প্ৰতি বছৰে পালন কৰা হয়। এই বছৰটো পালন কৰা হৈছিলে 7 এপ্ৰিল তাৰিখে। Next question to is which country built the world's first permanent underground nuclear waste vault named Onkalo? তো এইটো হৈছে ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ। অংকালো নামৰ বিশ্বৰ প্ৰথমটো স্থায়ী মাটিৰ তলৰ পাৰমাণৱিক আৱৰ্জনা ভঁৰাল কোনখন দেশে নিৰ্মাণ কৰিছে? তো সেই দেশখন হৈছে ফিনলেণ্ড। অপশ্যন ডি শুদ্ধ হ'ব। এই বছৰৰ থিমটো আপোনালোকে মনত ৰাখিব টুগেদাৰ ফৰ হেল্থ ষ্টেণ্ড উইথ চায়েন্স।
Next question to who was awarded the prestigious Grand Prize for contribution to world peace? তো বিশ্ব শান্তিলৈ আগবঢ়োৱা অৱদানৰ বাবে সন্মানীয় গ্ৰেণ্ড প্ৰাইজ কাক প্ৰদান কৰা হৈছে? এইটো প্ৰদান কৰা হৈছে জুপল্লী কৃষ্ণ ৰাওক। Next question to Project Sanjeevani, India's first integrated highway accident care system, was launched by which state government? তো ভাৰতৰ প্ৰথমটো এই ঘাইপথ দুৰ্ঘটনা পৰিচৰ্যা ব্যৱস্থা যিটোৰ নাম হৈছে প্ৰজেক্ট সঞ্জীৱনী তেলেংগানা চৰকাৰখনে আৰম্ভ কৰিছে। Next question to where was the India's Skills National Competition 2025-26 organized? India's Skills National Competition 2025-26 ক'ত আয়োজন কৰা হৈছিলে? তো ইণ্ডিয়া স্কিলছ নেশ্যনেল কম্পিটিশ্যন 2025-26 এইটো উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত কৰা হৈছিলে। Next question to France hosted the One Health Summit under G7 presidency in 2026 at which city? তো ফ্ৰান্সে 2026 চনত শেহতীয়াকৈ G7 অধ্যক্ষতাৰ অধীনত এই ওৱান হেল্থ সামিটটো আয়োজন কৰিছিলে লিয়ন নামৰ এই চহৰখনত। তো এইটো মনত ৰাখিব যে G7 সামিট 2026 চনৰ ক'ত অনুষ্ঠিত হৈছিলে আমাক এনেকৈ সুধিব পাৰে। এইটো অনুষ্ঠিত হৈছিলে ফ্ৰান্স দেশখনত। Next question to international current affairs data. According to the new US space policy, by which year does the United States plan to deploy nuclear reactors to the moon? মানে আমেৰিকাৰ নতুন মহাকাশ নীতি অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰই কোন বছৰৰ ভিতৰত চন্দ্ৰত পাৰমাণৱিক ৰিয়েক্টৰ স্থাপনাৰ পৰিকল্পনা কৰিছে? তো মুনত নিউক্লিয়াৰ ৰিয়েক্টৰ স্থাপন কৰিব USA 2030 চনৰ ভিতৰত তেওঁলোকৰ এই নীতি অনুসৰি। Next question to in April 2026 to which neighboring country did India supply 13 tons of Bacillus calmette-guerin অর্থাৎ BCG vaccine as a medical assistant? তো Bacillus calmette-guerin vaccine যোগান ধৰিছে এপ্ৰিল মাহত অপশ্যন সি আফগানিস্তান। Next question to what is the historical significance of the 2026 Goldman Environmental Prize, often called Green Nobel? তো Goldman Environmental Prize যাক গ্ৰীণ নোবেল বুলিও কোৱা হয় ইয়াৰ ঐতিহাসিক তাৎপৰ্যটো কি? তো এইটো হৈছে অপশ্যন বি দ্য উইনাৰ্ছ ফ্ৰম দ্য ফাৰ্ষ্ট এভাৰ অল ওমেন cohort across the 6 region মানে 6টা অঞ্চলৰ আটাইকেইগৰাকী বিজয়ী হৈছে মহিলা। প্ৰথমবাৰৰ বাবে কেৱল মহিলাৰ গোটে লাভ কৰিছে এই গোল্ডমেন এনভাইৰনমেণ্টেল প্ৰাইজটো। ইয়াক গ্ৰীণ নোবেল বুলিও কোৱা হয়। Next question to the Sinta Andolan in the Satarpur and Panna district of Madhya Pradesh is associated with which project? তো মধ্যপ্ৰদেশৰ ছতৰপুৰ আৰু পান্না জিলাত হোৱা চিন্তা আন্দোলন কোনটো প্ৰকল্পৰ সৈতে জড়িত? তো এই চিন্তা আন্দোলনটো নিশ্চয় নিউজত দেখা পাইছে সকলোৱে। এইটো কোনটো প্ৰজেক্টৰ সৈতে জড়িত অৰ্থাৎ কিহৰ বিৰুদ্ধে আন্দোলন কৰিছে? এইটো হৈছে কেন বেটৱা লিংক প্ৰজেক্ট। অপশ্যন বি টো কাৰেক্ট হ'ব। Next question to which state won overall championship at the first edition of Khelo India Tribal Games 2026? তো খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ শেহতীয়াকৈ অনুষ্ঠিত হৈছিলে। প্ৰথমটো সংস্কৰণ আছিলে এইটো আৰু এই প্ৰথম সংস্কৰণত মেডেল শীৰ্ষস্থান লাভ কৰিছিলে কৰ্ণাটক ৰাজ্যখনে। কৰ্ণাটক ৰাজ্যখনে টোটেল 38টা মেডেল লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত গোল্ড লাভ কৰিছিলে 23টা, চিলভাৰ মেডেল লাভ কৰিছিলে 8টা আৰু ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে 7টা। Next question to India won how many total medals at the World Archery Para Series held in Bangkok? তো বেংককত অনুষ্ঠিত হৈছিলে ৱৰ্ল্ড আৰ্চাৰী পেৰা চিৰিজ। তো ভাৰতে ইয়াতে কিমানটা পদক অৰ্জন কৰিছিলে বা কিমানটা পদক লাভ কৰিছিলে? তো স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। ভাৰতে ৱৰ্ল্ড পেৰা আৰ্চাৰীত এইটো লাভ কৰিছে 16টা মেডেল, 16টা পদক লাভ কৰিবলৈ সক্ষম হয়। Next, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, very important question স্পৰ্টছৰ। Recently, who won SAF
Under-20 Championship 2026 টাইটেল। তো শেহতীয়াকৈ সাউথ এছিয়ান ফুটবল ফেডাৰেশ্যনৰ Under-20 অৰ্থাৎ অনূৰ্ধ্ব 20 বছৰৰ চেম্পিয়নশ্বিপটোৰ খিতাপ কোনে লাভ কৰিছে? বাংলাদেশে লাভ কৰিছে Under-20 চেম্পিয়নশ্বিপ সাফৰ আৰু ভাৰত আছিলে ৰানাৰ্ছ আপ। ইয়াতে চাব পাৰে বাংলাদেশে ভাৰতক হৰুৱাইছিলে, পেনাল্টি শ্বুটআউট হৈছিলে ফাইনেল খেলখনত। Next, 16th Hockey India Sub-Junior Men's National Championship 2026 is being held in which city? তো 16তম হকী ইণ্ডিয়া সাব জুনিয়ৰ পুৰুষৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ 2026 চনৰ এইটো কোনখন চহৰত অনুষ্ঠিত হৈছিলে? তো এইটো অনুষ্ঠিত হৈছিলে ৰাজগিৰত। অপশ্যন ডিটো শুদ্ধ হ'ব। Next, আৰু এটা স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ। Who earned Sportswoman of the Year and Sportsman of the Year at the Laureus World Sports Award respectively? তো শেহতীয়াকৈ Laureus Sports Awardsত ক্ৰমে বিশ্বৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈ আৰু শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান লাভ কৰিছে টেনিছ খেলুৱৈ আৰাইনা সাবালেংকা আৰু কাৰ্লছ আলকাৰাজে। এখেত হৈছে কাৰ্লছ আলকাৰাজ, এখেত হৈছে আৰাইনা সাবালেংকা। Next question to is who was named Men's Player of the Year for 2025 by Asian Squash Federation? Asian Squash Federation পুৰুষৰ Player of the Year হিচাপে নিৰ্বাচিত কৰিছে অভয় সিংক। অপশ্যন চি টো ইয়াৰে শুদ্ধ হ'ব। এখেত হৈছে অভয় সিং। So আজিৰ লাষ্ট প্ৰশ্নটো হৈছে এইটো হোমৱৰ্ক কুৱেশ্যন। Which city will host World Para Athletics Championship in 2027? 2027 চনত হ'বলগীয়া বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপটো কোনখন চহৰত অনুষ্ঠিত হ'ব? দিল্লী, তাছকেণ্ট, দোহা নে বেইজিং? এই চাৰিটা অপশ্যনত কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ইয়াৰ লগতে আপোনালোকে যদি আমাৰ হোৱাটছআপ চেনেলত জইন হ'ব খোজে, ইয়াতে কাৰেণ্ট এফেয়াৰ্ছৰ PDF বিলাক প্ৰভাইড কৰা হৈছে। আসাম কাৰেণ্ট এফেয়াৰ্ছৰ লগতে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছো প্ৰভাইড কৰা হৈছে। চ' ইয়াতে যদি আপোনাক এড হ'ব বিচাৰে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি এড হ'ব পাৰে। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিলে। তো ভিডিঅ'টো চাই কেনে পালে এবাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। চাই যদি ভাল পায় লাইক এটা কৰি দিব, লগতে লাইক কৰি হাইপ বটনটো ক্লিক কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ এটা কৰি দিব যদি ভাল পায়, আৰু এচেনচিয়েল ষ্টাডিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে।